শিৱসাগৰ চিটটোক লৈ পেলাই অখিল গগৈৰ বেলেঞ্চ নাই। অখিল গগৈৰ লগততো মই ধৰক এই যোৱা 5 দিন আগলৈকেও কথা পাতি আছো। তেওঁৰ মই শত্ৰু, মোৰ লগত কিয় ফোনত কথা পাতি থাকিব লাগে? মোৰ লগতো তেওঁৰ কোনো আইডিঅলজিকেল লিংক নাই। মোৰ ল'ৰা ছোৱালী ঘৈণী চবকে দুপাৰ পিতা গালি পাৰে। ৰাতি ফোন কৰি দাদা খবৰ কেনেকুৱা? কি কম, হাঁহিম এনে কান্দিম। গতিকে শিৱসাগৰৰ মানুহে জানিব এইটো সম্পত্তিক তেওঁলোকে কি কৰিব। শিৱসাগৰত কি হ'ব মই নাজানো, এইটো তেওঁলোকেহে জানিব। তেওঁলোকে মানুহজনক কথা পাতি মই আৱিষ্কাৰ কৰা বস্তুটো আৱিষ্কাৰ কৰিছে না এইটো তেওঁলোকে জানিব। মইতো খুব কম কথা পাতো। ৰাতিপুৱা ৰিণিকীক পাগলৰ দৰে গালি পাৰে আৰু সেইদিনাখনে ৰাতি মোক ফোন কৰে। মই যদি মিটিঙত কোনোবা মিটিঙত যাওঁ, দাদা আপুনি মোৰ তাত আহিছে মিটিঙত, মোক মাতা নাই। তোমাৰ আৰু মোৰ আইডিঅলজি নিমিলে, আমি গৈ কি কৰিম একেখন মিটিঙত? মই শিৱসাগৰ যোৱাই বাদ দি দিলো। কাৰণ কোন মিটিঙত চকীত বহি ক'ত কি কৰে। সিদিনাখন মহিলা উদ্যমিতাৰ মিটিঙত ৰাতি মোক ফোন কৰিলে, দাদা মিটিঙত মই যাম। মই বোলো চাবা মহিলাসকল থাকিব, তুমি যদি পগলামি কৰা মহিলাবিলাকে বেয়া পাব। দাদালে মই নাযাওঁ নেকি? মই বোলো মই নাযাওঁ বুলিতো ক'ব নোৱাৰো। তুমি আহিব খুজিছা। প্ৰথমতে অহা নাই, পিছত আহি তৎবতকৈ আহি ওলালে। খুব সম্ভৱ ইলেকশ্যন আমাৰ লাষ্ট মনোনয়নৰ ডেট কোনদিনা আছিলে? 23। তেতিয়ালৈকেতো মডেল কোড অফ কণ্ডাক্ট ওলাই গৈছে। মুখ্যমন্ত্ৰীটো কোনো কাম নাই। 5 তাৰিখলৈকে সদায় ৰাতি মোৰ লগত ফোনত কথা পাতিয়ে থাকে। এনেই হে দাদা কি খবৰ, কি কৰিছে? বাহিৰত মানুহে জানে মোৰ তেওঁ বহুত ডাঙৰ শত্ৰু বুলি। তেওঁ মানুহৰ আগত কয় যে এজন অখিল গগৈ এছেম্বলি ইমান কপালে, ক'ত বা কপিলে।